Hello students, so আজি আমি ডিসকাস কৰিম কেতিয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'বলৈ গৈ আছে। তো ইয়াৰ ভিতৰত বহুতো কনফিউজন আছে, বহুতে বিভিন্ন ধৰণৰ ডেট কৈ আছে। তো জানুৱাৰীত হ'ব নে ফেব্ৰুৱাৰীত হ'ব আৰু কেই তাৰিখে হ'ব? তো এই বছৰ আমাৰ কেই তাৰিখে হৈছিল 15 তাৰিখৰ পৰা হৈছিল। আৰু প্ৰতি বছৰে কিন্তু এটা ডেটত নহয়, ডেটটো আগুৱাই যায় থাকে। তো চান্স আছে নেকি যে জানুৱাৰী মাহত হ'ব পাৰে বা ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকত হ'ব পাৰে নেকি? কিন্তু মেক্সিমাম চান্স আছে তোমালোকৰ যে সেকেন্ড উইকত হোৱা চান্স আছে ফেব্ৰুৱাৰীৰ। আৰু তাৰে ভিতৰত কিন্তু CBSE ডেটটো আহি গৈছে, CBSE এক্সাম হ'ব 17 ফেব্ৰুৱাৰীৰ পৰা। আৰু CBSE ষ্টুডেণ্টৰ কাৰণে কিন্তু এবাৰ দুবাৰ এক্সাম হ'ব। এটা হ'ব 17 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব এটা এক্সাম, আৰু আনটো এক্সাম 5 মে'ৰ পৰা ষ্টাৰ্ট হ'ব। তো সিহঁতৰ দুটা এক্সাম হ'ব। তো তোমালোকৰ তেনেকুৱা নহয়, তোমালোকৰ এটা এক্সামে হ'ব। তো যদি বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি সুধি আছা যে সেৱা বোৰ্ডৰ কাৰণে দুটা এক্সাম হ'ব নেকি, তো তেনেকুৱা ধৰণৰ কোনো কথা নাই। এইটো নিউজ চেনেলবিলাকত CBSEৰ কাৰণেহে দি আছে। আৰু আন এটা ইনফৰমেশ্যন হৈছে যে মেট্ৰিক পৰীক্ষা আৰু HS পৰীক্ষা এই দুটা কিন্তু ওচৰা ওচৰিকৈ হ'ব। তো এই বছৰ দেখা গৈছিলে যে 13 তাৰিখৰ পৰা HS এক্সাম ষ্টাৰ্ট হৈছিলে আৰু 15 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হৈ গৈছিলে। CBSEৰ আকৌ দুটা এক্সাম একেলগতে হৈছিলে। তো আগতে কি হৈছিলে যে মেট্ৰিক পৰীক্ষা মাৰ্চত হয় আৰু HS পৰীক্ষা ফেব্ৰুৱাৰীত হয়। তো বহুত আগলৈ তেনেকুৱাই চলি আছিলে, কিন্তু যোৱা বছৰৰ পৰা দেখা গৈছে যে এতিয়া মেট্ৰিক পৰীক্ষা আৰু HS পৰীক্ষা একেলগে হয়, ওচৰা ওচৰিকৈ হয়। তো তোমালোকে বেছি দেৰিকৈ মেট্ৰিক পৰীক্ষা হ'ব বুলি ভাবি নাথাকিবা। বহুতো জায়গাত যদিও তোমালোকে পাবা যে মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা হ'ব, একাডেমিক কেলেণ্ডাৰটো দিয়া হৈ আছে, কিন্তু সেইটো সঁচা নহয়। তোমালোকৰ এক্সাম আগতীয়াকৈ হ'ব। আৰু ফেব্ৰুৱাৰী সেকেন্ড উইকত নহ'লে তাৰ সোনকালেহে হোৱা চান্স আছে, কিন্তু হ'লেও দেৰি নহয়। আৰু ৰুটিন কেতিয়া দিব? ৰুটিনখন তোমালোকৰ নৱেম্বৰ মাহত আহিব। তো ইয়াত তোমালোকে চাব পৰা, যদিও অফিচিয়েলকৈ এনাউন্স কৰা নাই, কিন্তু এইটো কথাটো চলি আছে যে নৱেম্বৰ মান্থত তোমালোকৰ ৰুটিন দিব। তো এই বছৰ তেনেকুৱা নৱেম্বৰ ডিচেম্বৰ মান্থতে ৰুটিন আহিছিলে, তো সেইটো সময়তে দিব। তো তোমালোকে এতিয়া নাভাবিবা যে ৰুটিন একেদিনতে দিব। তো এতিয়ালৈ ডেটটো কনফাৰ্ম হোৱা নাই, ৰুটিন আহিলে ডেটটো কনফাৰ্ম হৈ যাব। আৰু এবাৰ যে ইউনিট টেষ্ট এক্সাম হৈছিলে তাৰ আমি কুৱেশ্যন পেপাৰবিলাক অলৰেডি আপলোড কৰিছিলোঁ, তোমালোকে নিশ্চয় চাইছা। ছল্ভ কুৱেশ্যন পেপাৰ আপলোড কৰিছিলোঁ, আৰু ইয়াত বিভিন্ন নিউ পেটাৰ্ণৰ কুৱেশ্যন পেপাৰবিলাক আমি ছল্ভ কৰিছিলোঁ, যাৰ ফলত আমি গম পাইছোঁ যে পেটাৰ্ণটো কেনেকুৱা হৈছে আৰু মেট্ৰিক পৰীক্ষাত তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। তো চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ আমি তোমালোকক টাইম টু টাইম কৈ যাম কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিব লাগিব, আৰু আমাৰ ইউটিউব চেনেলতো আমি কৰাই যাম। তাৰোপৰি তোমালোকে যদি ইউনিট টেষ্ট এক্সাম বেয়া কৰি দিছা তেনেহ'লে কি হ'ব? তো বহুতো ষ্টুডেণ্টে মোক সুধি আছে যে ইউনিট টেষ্ট এক্সাম যদি ভাল হোৱা নাই তেনেহ'লে সেই মাৰ্কছটো এড হ'ব নেকি মেট্ৰিক পৰীক্ষাত, বা মেট্ৰিক পৰীক্ষাত কিবা এফেক্ট কৰিব নেকি? তো তেনেধৰণৰ কোনো কথা নাই। তোমালোকে যদি ইউনিট টেষ্ট এক্সামটো বেয়াও কৰিছা তেতিয়াও কোনো ধৰণৰ এফেক্ট নপৰে, যদি ফেইলো কৰিছা তেতিয়াও কোনো ধৰণৰ এফেক্ট নপৰে, কাৰণ এইটো হৈছে তোমালোকৰ এটা টেষ্ট হয়। ইয়াত যদি তোমালোকে বেয়া কৰিছা তেনেহ'লে আপকামিং এক্সামবোৰত ভাল কৰিব লাগিব। নেক্সট হাফ ইয়াৰলি আহি আছে, সেইটো তোমালোকে ভাল কৰিব চেষ্টা কৰিবা। আৰু যিসকলে আমাক আগৰ পৰা ফ'ল' কৰি আহিছে সিহঁতৰ এক্সাম ভালে হৈছে। মই মাজতে এটা পোষ্ট এটা দিছিলোঁ, তোমালোকে চাব পৰা যে এক্সাম কেনেকুৱা হৈছে। তো তাৰ কমেণ্টছখিনি তোমালোকে চেক কৰিবা। 300তকৈ অধিক ষ্টুডেণ্টছে কমেণ্ট কৰিছে। ইয়াত চোৱা, আমাৰ ভিডিঅ'ছৰ পৰা সিহঁতৰ সহায় হোৱা বুলি জনাইছে, কমনো আহিছে, আৰু পৰীক্ষাত বহুতখিনি সিহঁতে হেল্প পাইছে। তো তোমালোকেও এনেকৈ ফ'ল' কৰি যাবা, আমি যিমান পাৰোঁ সহায় কৰি যাম। আগৰ পৰা আমি সহায় কৰি আহিছোঁ আৰু পিছলৈও সহায় কৰি যাম। তো সেইটো কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তাৰোপৰি কোনোবাই যদি টিউশ্যন ল'ম বুলি ভাবিছা ইংলিছৰ কাৰণে, তেনেহ'লে তোমালোকে আমাক জইন কৰিব পাৰা। এই যোনটো নাম্বাৰ দিয়া হৈ আছে তাত তোমালোকে মেছেজ দিবা হোৱাটছএপত যদি জইন কৰিব বিচাৰিছা। আৰু মেছেজত অকল হাই বুলি দি নথবা, নিজৰ নামটো জনাবা আৰু কোৰ্চটো যে ল'ব বিচাৰিছা সেইটো জনাই দিবা। আৰু তাত তোমালোকে কুৱেশ্যন এনচাৰ পাবা, MCQ টেষ্ট থাকিব, আৰু মোক ডাইৰেক্টলি মেছেজ দিব পাৰিবা যদি কিবা বুজি নোপোৱা। আৰু লেকচাৰবিলাক থাকিব গোটেইবিলাক চেপ্টাৰৰ ওৱান শ্বট ৰিভিজনকৈ। তো তেনেকৈ তোমালোকে চাব পাৰিবা। তো এতিয়া যদিও তোমালোকৰ 499 ৰুপিজ হয়, তোমালোকে 449 ৰুপিজতে পাই যাবা প্ৰথম 5টা ষ্টুডেণ্টছৰ কাৰণে যোনে আজি এই ভিডিঅ'টোৰ পৰা বস্তুটো বাই কৰিবা। তো ক'ত কণ্টেক্ট কৰিব লাগিব? এই নাম্বাৰটো যোনটো দেখুওৱা হৈছে স্ক্ৰীণত, তাত তোমালোকে মেছেজ দিবা হোৱাটছএপত। তো মই তাত তোমালোকক চাই দি আছোঁ। আৰু বহুত মেছেজ হোৱাৰ কাৰণে অকণমান দেৰি হ'ব পাৰে, কিন্তু চিন্তা নকৰিবা, মই চাই দিম বাৰু। তো ইমান আছিলে। আৰু যোনটো তোমালোকৰ মেট্ৰিক পৰীক্ষা হোৱা চান্স আছে সেইটো হৈছে ফেব্ৰুৱাৰী সেকেন্ড উইক। তো তাতে মেক্সিমাম চান্স আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো হোৱাৰ। তো ক'ব গ'লে বেছি দিন নাই, তোমালোকে ছামাৰ ভেকেশ্যনটো ভালকৈ ইউজ কৰিব লাগিব। লগতে আমাৰ হোৱাটছএপ চেনেলত জইন কৰিবা, তাত আমি টাইম টু টাইম তোমালোকক গাইড দি যাম। তো লিংকটো পিন কমেণ্টত দিয়া হৈছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, সেই পেজটো ফ'ল' কৰি ৰাখিবা। তাৰোপৰি এইটো হৈছে ইনষ্টাগ্ৰাম পেজ, তাতো ফ'ল' কৰিব পাৰা। কিন্তু মষ্ট ইম্পৰ্টেণ্ট, আমাক তোমালোকে ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখা। আমি যিমান পাৰোঁ তোমালোকক ইউটিউবত সহায় কৰি যাম, আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰিম।